আলোকৰত্ন শিল্পী নলিনী বৰুৱাৰ মহাপ্ৰয়াণ হৈছে। অন্ত পৰিল এটা শতিকাৰ এখন শাব্দিক চিত্ৰ। তেজপুৰ চাৰ্চফিল্ডত তেখেতৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছতেই হজৰাপাৰ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছে শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা। শোকাহত মুহূৰ্তত সদায় পৰিমাৰ্জিত পোচাকেৰে লৈ ফুৰা ফিয়াটৰ গাড়ীখন, হাতৰ এটি ছাতি, এখন চাইকেল আৰু অগণন তেওঁৰ কেমেৰাৰ ক্লিকশ্বট। 1931 চনৰ 22 এপ্ৰিলত দুলুং চাহ বাগিচাত জন্মগ্ৰহণ কৰা নলিনী বৰুৱাই বছৰৰ আৰম্ভণিৰ প্ৰথমটো সপ্তাহৰ 6 তাৰিখে নিশা 8:26 ইহলীলা সম্বৰণ কৰে। শৈশৱৰ কেইটামান বসন্ত পাৰ হওঁতেই হাতত কেমেৰা আৰু এখনি চাইকেলেৰে ফটোৰ পৃথিৱী জয় কৰাৰ প্ৰয়াস কৰা সেই চিৰতৰুণ দুৰ্দান্ত অদমনীয় ল'ৰাজনীৰ নলিনী বৰুৱা। 9 বছৰ বয়সতে পলছন কোম্পানীয়ে উপহাৰ দিয়া ব্ৰাউনী কোডাক কেমেৰাত আজিলৈ শতাধিক কেমেৰাক স্পৰ্শ কৰা লোকৰত্ন সন্মানীয় নলিনী বৰুৱা আছিল দেশৰ গৌৰৱ। বিশ্বৰ ক'লা বগা আলোকচিত্ৰত কেট ট্ৰাই অৰ্থাৎ 3টা মেকুৰী, মিচিং বিহু, ডান্স, পেং অৱ বাৰ্থ যি জন্ম যন্ত্ৰণা বুলি কোৱা হয়, আনৱান্টেড বেবী, অবাঞ্ছিত কেঁচুৱা, আছামিজ গাৰ্ল, দ্য চিম্বল ফেয়াৰৱেল আদি তেওঁৰ প্ৰখ্যাত আলোকচিত্ৰই কেইবা দশক জুৰি বিশ্বক আলোড়িত কৰি গৈছিল। 1957 চনত গঢ়ি তোলা ফটো ছাৰ্ভিচৰ পৰা আৰম্ভ কৰি 1960 চনৰ ভাষা আন্দোলন, 1972 চনৰ মাধ্যম আন্দোলন, খাদ্য আন্দোলন আৰু 1979 চনৰ অসম আন্দোলনকে ধৰি বহু সময়ৰ কথা কোৱা তেওঁৰ কেমেৰাৰ এক বৈপ্লৱিক চানেকি আছিল। নলিনী বৰুৱা এতিয়া নাই, সাংস্কৃতিক নগৰী বাসী শোকাহত। 1968 চনৰ প্ৰথমখন আলোকচিত্ৰ তেওঁৰ প্ৰদৰ্শনীৰ পিছত তেওঁ পিছলৈ চোৱা নাই। লেখহীন বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোকচিত্ৰৰ প্ৰদৰ্শন কৰি গৈছিল নলিনী বৰুৱাই। ফটোগ্ৰাফিক ছ'চাইটি অৱ আমেৰিকাৰ জাৰ্নেল এৱাৰ্ড, ইণ্টাৰনেশ্যনেল কলাৰ্ছলাইট এক্সিবিশ্যন, ইটালীৰ ক্লাব এৱাৰ্ড আদি বিৰল সন্মানেৰে সন্মানিত তেজপুৰৰ নলিনী বৰুৱা। ভাৰতৰ জাহাংগীৰ আৰ্ট গেলেৰীৰ পৰা আৰম্ভ কৰি কলিকতাৰ ললিত কলা একাডেমী আদি অলেখ ঠাইত তেওঁৰ স্বাক্ষৰ পৰিস্ফুট। ব্ৰুনছুইক, নিউ জাৰ্চি, ৱাশ্বিংটন, লণ্ডন, ইটালী আদিত আলোকচিত্ৰৰে পৰিচিত হোৱা তেওঁ ইটালীৰ FIEF সন্মানৰ উপৰিও ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ফটোগ্ৰাফিক কাউন্সিলৰ দ্বাৰা সন্মানিত হৈছিল। প্ৰায় 62খন আন্তঃৰাষ্ট্ৰীয় প্ৰশংসিত আলোকচিত্ৰ আৰু 100ৰো অধিক নানান কেমেৰাই তেওঁৰ ফটোগ্ৰাফী জীৱনটোক বৰ্ণিল কৰি তুলিছে। জীৱনৰ শেষৰ 96 বছৰ এই বৰ্ণিল সময় তেজপুৰবাসীয়ে শোকাহত হৈ উঠিছে। সদায় 3টি প্ৰজন্মৰ সৈতে জড়িত হৈ থকা নলিনী বৰুৱা বহুজনৰ আপোন, বহুজনৰ নিজৰ আৰু বহু ঠাইৰ নিজৰ ভাতঘৰ কৰি ৰাখিছিল। তেওঁ নাই মানেই হেৰাই গ'ল আজি তেওঁ কেমেৰাত গঢ় লৈ উঠা ক্লিক ক্লিক শব্দবোৰ। ওম শান্তি। ৰাইজৰ আনন্দ কুমাৰ আছে নিশ্চয় শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
স্মৰণীয় ভাষী দুগৰাকী সংঘৰ প্ৰধান বৰাণ দুগৰাকী